আজি বিশ্ব ইণ্টাৰনেশ্যনেল ইয়াৰ অফ কোঅপাৰেশ্যন আৰু তাৰ লগতে আজি যিহেতু ইণ্টাৰনেশ্যনেল ডে অফ বায়'ডাইভাৰ্চিটি সেই উপলক্ষে নাবাৰ্ডে এটা পদক্ষেপ হৈছে 100জোপা গছপুলি ৰোপণ আৰু সেই গছপুলি ৰোপণ কৰা হৈছে আজি আমাৰ ধূপগুৰি গাঁৱৰ ইয়াতে আমাৰ এটা অলৰেডি প্ৰজেক্ট চলি আছে ট্ৰাইবৰ আণ্ডাৰত সেই প্ৰজেক্টৰ আণ্ডাৰৰ এৰিয়াতে আমি কেইখনমান প্ৰাইমেৰী স্কুল লৈ পেলাই ইয়াতে আমি 100জোপা গছপুলি ৰোপণৰ আজি এটা প্ৰগ্ৰাম অনুষ্ঠিত কৰিছো চ' এতিয়া আমি অলপ পুলি অলৰেডি ললো ইয়াতে মোৰ এটাই অনুৰোধ যাতে ইয়াৰে যোনসকল লোকেল সমূহ ৰাইজবাসীয়ে যাতে এই পদক্ষেপটো ভালকে কমপ্লিট কৰিবলৈ আৰু সম্পূৰ্ণ হিচাপে গছপুলি কেইজোপাক ভালকে ডাঙৰ দীঘল হোৱাত যাতে ভালকে চাই তাৰ বাবে মোৰ অনুৰোধ থাকিল মই শ্ৰী ভৈৰৱ ডেকা ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ অল ডেভেলপমেণ্ট ৰোডৰ ছেক্ৰেটাৰী আজি আমি এই বেছিমাৰী ব্লকৰ আণ্ডাৰত যিটো ওদালগুৰি পাৰ্টত আমাৰ গেৰুৱা আৰু ধলাকাটি বড়ো বজাৰ এৰিয়াত আমি টাইপ প্ৰজেক্ট কৰি আছোঁ এই প্ৰজেক্টৰ লগত সংগতি ৰাখি আমি নাবাৰ্ডৰ যিটো আমাৰ ইণ্টাৰনেশ্যনেল ডে অফ কোঅপাৰেটিভৰ আজি লগত সংগতি ৰাখি মাৰ নামত এজোপা গছ বৃক্ষৰোপণৰ যি কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীৰ জৰিয়তে আমি এই এৰিয়াত যিবিলাক আমাৰ পাব্লিক ঠাই আছে সেই পাব্লিক ঠাইত আমি প্ৰায় 100জোপা গছৰ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ এই গছৰ ভিতৰত আছে শিলিখা আমলখি মেগনি আৰু আমাৰ নাহৰ বকুল এইবিলাক যাতে এইখিনি হয় আৰু এইখিনি প্ৰটেকশ্যন দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই আমাৰ যিটো অঞ্চলৰ এই গেৰুৱা VCDCৰ চেয়াৰমেন ছাৰে ইয়াত আমাৰ জড়িত হৈ গৈছে আমাৰ যিটো দলাকাটি বড়ো বজাৰৰ চেয়াৰমেন ডাঙৰীয়া আছে লগতে আমাৰ টাইপ প্ৰজেক্টৰ PTDCৰ চেয়াৰমেন আছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা AGM ছাৰ গৌৰৱ কুমাৰ ভট্টাচাৰ্য ছাৰ আছে আৰু আমাৰ DDM ওদালগুৰিৰ মুন্মিখন বাইদেউ আছে আৰু লগতে আমাৰ যিটো ধূপগুৰি LP স্কুলৰ প্ৰধান শিক্ষক ডাঙৰীয়া তেখেতো আছে আমি প্ৰত্যেকৰ জৰিয়তে বৃক্ষৰোপণ কৰিছোঁ আৰু বৃক্ষৰোপণৰ জৰিয়তে যাতে আমি এই এৰিয়াৰ পৰাই আমি এটা পৰিৱৰ্তন আনিব পাৰোঁ ক্লাইমেট চেঞ্জৰ ওপৰত সেইটো পদক্ষেপ হাতত লৈ আমি আজি এই অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰিছোঁ নমস্কাৰ আজি ইণ্টাৰনেশ্যনেল বায়'ডাইভাৰ্চিটি ডে ইয়াত আমাৰ ৰড NGOৰ আৰু নাবাৰ্ড তেখেতসকলে আমাৰ ধূপগুৰি বৰিগাঁও এই LP স্কুলত এটা 100জোপা গছ লগাবৰ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে তো মোকো মানে আমন্ত্ৰিত কৰিছিলে তাৰপিছত মোকো এটা মাৰ নামত এটা গছ ৰুবলৈ দিছিলে তো মই শিলিখা গছ এইটো এটা ৰুলো তো মোৰ মাৰ নামত তো মই বহুত ভাল লাগিছে তো ইয়াত উপস্থিত হৈ পেলাই যাতে সেইখিনি প্ৰগ্ৰামটো মই শুনি প্ৰথমতে মই ভাল লাগিছে আৰু কি বুলি কয় গছ থাকিলেহে আমাৰ জীয়াই থাকিব পাৰে গছে আমাৰ জীৱন তো আমাৰ গ্লোবাল ৱাৰ্মিং এইটো যদি চবে যদি গছ এটা এটা ৰুই মাৰ নামত তো আমাৰ সি হাৰে ভাৰে বা প্ৰাকৃতিকে সুন্দৰ হ'ব আৰু আমাৰ অক্সিজেনটো খুব ধুনীয়াকৈ